নমস্কাৰ মই অভিনন্দন আপোনাৰ সকলোলৈ মোৰ ইউটিউব চেনেল অফিচ কমাৰ্চ জ্ঞানত স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে খুজি আছিলে যে UGC যোনটো গাইডলাইন দিছিলে এক্সামিনেশ্যন আমাৰ এক্সামিনেশ্যন হ'বনে নহয় নে পাছ কৰাই দিব কি হৈছে। সো তাৰ কাৰণে মই আজি আপোনালোকৰ আগত এই ভিডিঅ'টো লৈ আহিছোঁ যে UGC গাইডলাইনত কি বস্তু আমাক সন্নিৱিষ্ট কৰা হৈছে। সো চাওঁ আহক। সো এইটোৱেই হ'ল আমাৰ 29 তাৰিখে যোনটো UGC গাইডলাইন ইছ্যু কৰিছিলে ৰিগাৰ্ডিং একাডেমিক কেলেণ্ডাৰ আৰু ৰিগাৰ্ডিং এক্সামিনেশ্যন পাৰপাছৰ কাৰণে যোনটো গাইডলাইন দিছিলে এইটো হয় ইয়াতে 12টা পেজৰ এইটো গাইডলাইন। সো আমি গোটেইখিনি ইমান নাচাওঁ, আমি মেইনলি একাডেমিক কেলেণ্ডাৰ আৰু এক্সামিনেশ্যনৰ যিখিনি দিছিলে গাইডলাইন সেইখিনি আমি ডিছকাছ কৰোঁ। সো ফাৰ্ষ্টতে আমি চাওঁ একাডেমিক কেলেণ্ডাৰ। So academic calendar for 2019-2020. So event semester আপোনালোকৰ আৰম্ভ হৈছিলে জানুৱাৰীত, তাৰপিছত আপোনালোকৰ ক্লাছবোৰ আপোনালোকৰ হৈছিলে 16 মাৰ্চলৈ, তাৰপিছত 16 মাৰ্চৰ পৰাতো আমাৰ এই COVID-19ৰ কাৰণে ক্লাছ হোৱাই নাই। সো কি কৈছে চাওক যে কণ্টিনিউৱেশ্যন অফ টিচিং লাৰ্ণিং থ্ৰু ভেৰিয়াছ মোড ছাচ এজ অনলাইন লাৰ্ণিং, ডিষ্টেঞ্চ লাৰ্ণিং, ছ'চিয়েল মিডিয়া, ইউটিউব, হোৱাটছআপ গ্ৰুপ বা স্বয়ং প্ৰভা বা মোবাইল এপছ, ভিডিঅ' কনফাৰেন্সিং, ইমেইলছ বা DTH চেনেল। সো এইবোৰ গোটেই মানে আপোনাৰ অনলাইন থ্ৰু দি কি কৰাব দিছে ক্লাছবোৰ ল'ব দিছে। কেতিয়াৰ পৰা 16 মাৰ্চৰ পৰা 31 মে'লৈ আপোনালোকৰ এই অনলাইন ষ্টুডেণ্টক অনলাইন ক্লাছৰ থ্ৰু দি চিলেবাছ কমপ্লিট কৰাব দিছে। তাৰপিছত কি যে চাওক যে ফাইনেলাইজেশ্যন অফ ডেজাৰ্টেশ্যন, প্ৰজেক্ট ৱৰ্ক, ইণ্টাৰ্ণশ্বিপ ৰিপৰ্ট, লেবছ, কমপ্লিশ্যন অফ চিলেবাছ, ইণ্টাৰনেল এছেছমেণ্ট, এছাইনমেণ্ট, ষ্টুডেণ্টছ প্লেচমেণ্ট ড্ৰাইভ এটচেট্ৰা। তাৰমানে কি কৈছে যে ইণ্টাৰনেল এছেছমেণ্ট পৰীক্ষা বা আপোনাৰ যোনটো 6 ছেমৰ প্ৰজেক্ট আমি কৰাওঁ, চ' সেই 6 ছেমৰ প্ৰজেক্টৰ আপোনাৰ প্ৰজেক্ট ছাবমিশ্যন ডেট, চ' এইবোৰ কেতিয়া কৰাব দিছে 1 জুনৰ পৰা 15 জুন। চাওক 1 জুনৰ পৰা 15 জুনলৈ আপোনাৰ ইণ্টাৰনেল এছেছমেণ্ট, প্ৰজেক্ট ৱৰ্ক এইবোৰ ছাবমিট কৰাব দিছে, কমপ্লিট কৰাব দিছে। তাৰপিছত কি হৈছে চাওক ছামাৰ ভেকেশ্যন কেতিয়া দিছিলে, ছামাৰ ভেকেশ্যন কেতিয়া দিছে 16 জুনৰ পৰা 30 জুন, 16 জুনৰ পৰা 30 জুনলৈ ছামাৰ ভেকেশ্যন। কাৰণ ছামাৰ ভেকেশ্যন এনেই আমাৰ জুলাই মাহত থাকে, কিন্তু এইবাৰ এই COVID-19ৰ কাৰণে যিখিনি আমাৰ লকডাউন হৈ আছে, চ' সেইকাৰণে জুলাই মাহটো ছামাৰ ভেকেশ্যন উঠাই দিছে। কিন্তু UGC গাইডলাইনত কি কৈছে যে 15 দিনত জুনৰ 15 দিন কি কৈছে ছামাৰ ভেকেশ্যন দিবলৈ দিছে। আৰু যোনটো হেছটেগ আছে চাওক এই হেছটেগ ছামাৰ ভেকেশ্যনৰ যোনটো আৰু এটা আপোনাৰ এয়া দিছে ৰিকমেণ্ডেশ্যন যে ইফ চিটুৱেশ্যন চ' ডিমাণ্ড দ্য ইউনিভাৰ্চিটিজ can have summer vacation for 30 days from 1 June to 30 June 2020. In that case, the teaching learning through various modes can be held to 15 May and subsequently finalization of dissertation may be completed from 16 May to 31st May. So, ইয়াতে কি কিছুমান ঠাইত যদি একদম ইম্পচিবল ঘৰৰ পৰা ওলোৱা তেতিয়াহ'লে কি কৈছে যে সেই ছামাৰ ভেকেশ্যনটো যোনটো জুনত ছামাৰ ভেকেশ্যন দিছিলে 15 দিন, সেইটো কি কৈছে 1 মাহলৈ নিব দিছে। তো যিবোৰ এৰিয়াত একদমেই নোৱাৰি ওলাবৰ কাৰণে বহুত বেয়া আপোনালোকৰ চিটুৱেশ্যন, তেতিয়াহ'লে তেওঁলোকে কি কৈছে যে ছামাৰ ভেকেশ্যন 30 দিনলৈ ল'ব দিছে। আৰু তেতিয়াহ'লে কি কৈছে যে এইটো চাওক 15 মে'ৰ পৰা 31st মে'লৈ আপোনালোকৰ যোনটো ডিজাৰ্টেশ্যন বা ইণ্টাৰনেল এছেছমেণ্ট সেইবোৰ চব কমপ্লিট কৰাব দিছে। আৰু 15 মে'লৈকে আপোনাৰ কোৰ্চ কমপ্লিট কৰাব দিছে। এতিয়া আহোঁ কণ্ডাক্ট অফ এক্সামিনেশ্যন। চ' এতিয়া ইয়াতে চাওক টাৰ্মিনেল ছেমিষ্টাৰ আৰু ইণ্টাৰমিডিয়েট ছেমিষ্টাৰ। টাৰ্মিনেল ছেমিষ্টাৰ হ'ল যোনটো লাষ্ট ছেমিষ্টাৰ, যোনটো 6th ছেমিষ্টাৰ, সেইটো আমি কি বুলি ক'ম টাৰ্মিনেল ছেমিষ্টাৰ। চ' সেই তেওঁলোকৰ এক্সাম কেতিয়া হ'ব 1 জুলাইৰ পৰা 15 জুলাইলৈকে। যোনটো 6th ছেমিষ্টাৰৰ ষ্টুডেণ্ট, চ' তেওঁলোকৰ এক্সাম হ'ব 1 জুলাই টু 15 জুলাই ভিতৰত। আৰু যোনটো ইণ্টাৰমিডিয়েট মিনছ 4th ছেম আৰু 2nd ছেম, যোনবোৰ
4th सेम और 2nd सेम स्टूडेंट আছে सो তেওঁলোকৰ পৰীক্ষা কেতিয়া হ'ব 16 জুলাইৰ পৰা 31 জুলাইলৈ পৰীক্ষা কণ্ডাক্ট হ'ব এতিয়া চাও আমি নিউ একাডেমিক ক্যালেন্ডার ফর 2020-2021 so admission process কেতিয়া দিছে 1st August to 31st August ভিতৰত so admission process আগষ্টৰ ভিতৰত আমি কমপ্লিট কৰিব লাগিব আগতে জুন মানত হৈছিল কিন্তু এতিয়া কি কৰিছে এটো একাডেমিক সেশন কি কৰিছে যে আগষ্টৰ ভিতৰত আমি এডমিশন প্ৰসেসবোৰ কমপ্লিট কৰাব লাগিব তাৰপিছত কি কৈছে কমেন্সমেন্ট অফ ক্লাसेस so commencement কেতিয়া কৈছে যে 3rd year 2nd আৰু 3rd year আজিকালি তো 3rd কিছুমানৰ যদি 3rd year হিচাপে আছে তো তেওঁলোকৰ 3rd আৰু 2nd থাকিব আৰু এতিয়াৰ সেমিস্টাৰ হলে কি হ'ব 3rd সেমিস্টাৰ আৰু 5th সেমিস্টাৰ যিবোৰ 3rd সেমিস্টাৰ আৰু 5th সেমিস্টাৰ স্টুডেন্ট তেওঁলোকৰ ক্লাস হ'ব 1st আগষ্টৰ পৰা আৰু যিবোৰ ফাৰ্স্ট বেচ তাৰমানে যোনটো হাই সেকেন্ডাৰী পাস কৰি যোনটো এডমিশন লৈ যোনটো ফাৰ্স্ট সেমিস্টাৰ এডমিশন ল'ব তো তেওঁলোকৰ ক্লাস হ'ব 1st সেপ্টেম্বৰ 2020 পৰা আৰু যিবোৰ আগৰ যোনটো প্ৰিভিয়াস যোনটো 3rd সেমিস্টাৰ 5th সেমিস্টাৰ তো তেওঁলোকৰ আৰম্ভ হ'ব 1st আগষ্ট আৰু যোনটো নিউ এডমিশন হ'ব ফাৰ্স্ট সেম তো তেওঁলোকৰ আৰম্ভ হ'ব 1st সেপ্টেম্বৰ 2020 তাৰপিছত এক্সামিনেশন কেতিয়া হ'ব জানুৱাৰী 1st January to 25th January 2021 আৰু ইভেন্ট সেমিস্টাৰ ইয়াতে অলৰেডি এতিয়া দিয়া ইভেন্ট সেমিস্টাৰৰ দিয়া আছে অহা বছৰৰ 21 আৰু 27 জানুৱাৰীৰ পৰা হ'ব তাৰপিছত 20 মে ভিতৰত ক্লাसेছবোৰ কমপ্লিট হ'ব কণ্ডাক্ট অফ এক্সাম মে পৰা জুন হ'ব অহা বছৰ সামাৰ ভেকেশন জুলাই আকৌ নেক্সট সেশন যেটা হ'ব যেটো কি কৈছে 2nd August 2021 কিন্তু হিতুটো আগৰ বছৰ কথা কৈছে কিন্তু এতিয়া আমি মেইনলি আমাৰ এটো লাগে এতিয়া আমাৰ কি লাগে যে আমাৰ স্টুডেন্টছৰ এটা ক্লাস কেতিয়া হ'ব এই 1st আগষ্টৰ পৰা 3rd আৰু 5th আৰু 1st সেমিস্টাৰৰ ক্লাস আৰম্ভ হ'ব 1st September 2020 পৰা এতিয়া আমি চাও কিছুমান এক্সামিনেশনৰ পাৰপাসৰ কাৰণে দিয়া গাইডলাইনটোত কি দিছে যে the universities may adopt efficient and innovative modes of examinations by reducing the time from 3 hours to 2 hours এটো বহুত ইম্পৰ্টেন্ট কথা কৈছে যে আগতে আমাৰ পৰীক্ষাবোৰ 3 ঘণ্টা হৈছিল কিন্তু এতিয়া 2 ঘণ্টা পৰীক্ষা পাতিব দিছে 2 ঘণ্টাৰ টাইম ৰাখিব দিছে ইটো অ্যাসাইনড ইটো কণ্ডাক্টৰ যোনটো কোৱেশ্চন পেপাৰটো এটো কি কৈছে যে কোৱালিটিটো যাতে ৰিডিউস নহয় কিন্তু আপোনাৰ টাইমটো কি কৈছে 3 ঘণ্টাৰ পৰা 2 ঘণ্টালৈ নিব দিছে তাৰ টাইমটো আমাক কমাই দিছে Third point কি কৈছে যে the universities may conduct terminal intermediate semester year examination in offline or online mode so কিছুমান state তত কি কৈছে যদি তেওঁলোকে অনলাইন যদি এক্সামিনেশন পাতিব পাৰে সো তেওঁলোকে অনলাইন এক্সামিনেশনও পাতিব পাৰে বাট মই ভাবো সবেইটো অনলাইন এক্সামিনেশন পাতা সম্ভৱ নহয় সো অফলাইন মোড মেবি আমাৰ অফলাইন মোডেদি আমাৰ এক্সামিনেশনবোৰ হ'ব আৰু যিবোৰ ষ্টেটে বিচাৰিছে যে তেওঁলোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল বা টেকনলজি অলপ ইমপ্ৰুভ সো তেওঁলোকে অনলাইন মোডেদিও এক্সামিনেশন পাতিব পাৰে টাৰ্মিনেল নহলে বা ইন্টাৰমিডিয়েট ষ্টুডেন্টছৰ কাৰণে নেক্সট 4th পইণ্টত কি কৈছে যে টাৰ্মিনেল সেমিস্টাৰ তাৰ মানে 6th সেমিস্টাৰ সো 6th সেমিস্টাৰ ষ্টুডেন্টক কি কৈছে যে তেওঁলোকৰ পৰীক্ষাটো কৰিবই লাগিব 6th সেমিস্টাৰৰ পৰীক্ষা পাতিবই লাগিব যিমানে আপোনালোকৰ সিচুৱেশন বেয়া নহওক যেনেকৈ নহওক কিয় আপোনালোকে কিন্তু 6th সেমিস্টাৰৰ পৰীক্ষা পাতিবই লাগিব 3rd সেম আপোনাৰ 2nd সেম বা 4th সেমৰ আপোনাৰ যদি পৰীক্ষাও যদি নাপাতেও কিন্তু 6th সেমিস্টাৰৰ পৰীক্ষা পাতিবই লাগিব তেওঁলোকে পৰীক্ষাত এপিয়াৰ হ'বই লাগিব 6th সেমিস্টাৰ ষ্টুডেন্টক কিন্তু কি কৈছে সোশ্যাল ডিস্টেন্সিং কিন্তু প্ৰটোকলটো মানি চলিবই লাগিব নেক্সট কি হৈছে পইণ্ট নম্বৰ 5 সো পইণ্ট নম্বৰ 5 চাও very important point so কি কৈছে in case the situation does not appear to be normal in view of COVID-19 in order to maintain social distancing safety and health of the students grading of the students could be composite of 50% marks on the basis of the pattern of internal assessment nare ki koise sab যদি
সিটুৱেশ্যনটো বহুত বেয়া হৈ গৈ আছে মানে বহুত আপোনাৰ পজিটিভ কেसेছ আহি আছে মানে ওলাব লকডাউন আকৌ কণ্টিনিউ কৰিবই লাগিব উপায় নাই চ' তেতিয়া কি কৰিছে যে কেনেকৈ আমি মানে ষ্টুডেণ্টক আমি ইভালুৱেশ্যন কৰিম চ' কি কৈছে যে 50% মাৰ্ক অন দ্য বেচিছ অফ পেটাৰ্ণ অফ ইণ্টাৰনেল এছেছমেণ্ট যেতিয়া আপোনালোকে ইণ্টাৰনেল এছেছমেণ্ট দিছিলে পৰীক্ষাত প্ৰিভিয়াছ পৰীক্ষাত যদি ইণ্টাৰনেল এছেছমেণ্ট দিছিলে তাৰে 50% মাৰ্কছ আৰু এণ্ড the remaining 50% marks can be awarded on the basis of performance in previous semester और बाकी जो 50% আছে সেই 50% তো কি কৰিছে যে previous semester যোনটো গ্ৰেড পাইছিলে তাৰে 50% তো লৈ পেলাই আপোনালোকৰ মাৰ্কছটো ক্যালকুলেট কৰিব বুজি পাইছে নিশ্চয় কি কৈছে যে 50% মাৰ্কছ অন দ্য বেস অফ ইন্টাৰনেল ইভালুৱেশ্যন ইন্টাৰনেল মাৰ্কছৰ 50% আৰু কি কৈছে যে আপোনাৰ যোনটো প্ৰিভিয়াছ সেমিষ্টাৰৰ যোনটো গ্ৰেড পাইছিলে তাৰে 50% লৈ পেলাই চ' টোটেল 100% হ'ল চ' সেই টোটেল কৰি পেলাই যিখিনি মাৰ্কছ পাব আপোনালোকে সেই মাৰ্কছটো কি হ'ব পাছিং মাৰ্কছ হিচাপে ধৰা হ'ব আৰু ইয়াতে কি কৈছে যে ইণ্টাৰনেল এছেছমেণ্ট মিনছ ইণ্টাৰনেল ইভালুৱেশ্যন বা আপোনাৰ মিড সেমিষ্টাৰ হোৱাট এভাৰ নেম ইজ গিভেন টু দ্য ষ্টুডেণ্ট প্ৰগ্ৰেশ্যন কি দিছে চাওঁ in the situation where previous semester or previous marks are not available tamare jibilak first year ba first semester student so teolokor to previous kuno semester hoy na teoloke to new admission loisile so teolokor ki koisile je first year particularly in the first year annual pattern or examination 100% evaluation may be done on the basis of internal assessment so teolokor marks keneke calculate koribo 100% evaluation may be done on the basis of internal assessment teoloke jita disile so hey marks or oporot base kori pelai teolokor ei semester grade to calculate kora hobo so jibur mane mainly apnalokor first semester student so teolokor previous kuno apnalokor grade nai so teolokor kena korise je teolokor karone ki koise je 100% evaluation may be done on the basis of internal assessment next point number 6 also ki koise in addition to above following steps are required to be taken the scheme of carry forward for the subject in which the students have failed will be allowed for the current academic year in the universities and every student will be promoted to next semester year however such students may clear the examination for the course in which she has failed remain absent whenever the examination is held next so yate ki koise je ei je 50% marks jodi teoloke tothapio jodi teoloke fail kore buji paise he process to jodi teoloke fail kore tothapio teoloko promote koribo next semester loi kintu teoloke jodi fail korise teoloke kintu ako hey semester ot teoloke porikhat teo appear koribole he fail kora porikha he semester ba he subject tot fail kora hey students jone ako porikha dibo lagibo or next ki hoise point number 2 the students may be allowed to improve their grades by offering one additional opportunity to appear for the current semester courses in succeeding semester years or through supplementary examinations so ki koise je teoloke jodi improve koribo bisare teolokor grades teoloke bhabise nai mor grades kom hoise mo ki jani mane teo bhalke porisile kintu এই COVID-19 কাৰণে তেওঁলোকৰ ফৰ এক্সাম্পল এই প্ৰসেছটোৰ কাৰণে তেওঁলোকক অলপমান তেওঁলোকে নিজে ভাবিছে যে নাই মোৰ গ্ৰেডছ আৰু গ্ৰেডছটো এই সাবজেক্টটোত মই গ্ৰেডছ বেছিকৈ পাব লাগিছিল চ' তেওঁলোকৰ কাৰণে আকৌ এটা অপৰচুনিটি দিছে তেওঁলোকে আকৌ সেই সাবজেক্টটোত সেই পেপাৰটো তেওঁ আকৌ পৰীক্ষা দিব পাৰিব নেক্সট কি কৈছে পইণ্ট নম্বৰ 9 ত যে ৰিগাৰ্ডিং দ্য ৰিকুৱাৰমেণ্ট অফ মিনিমাম পাৰ্চেণ্টেজ অফ এটেণ্ডেঞ্চ ফৰ দ্য ষ্টুডেণ্ট ৰিচাৰ্চ স্কলাৰ্ছ দ্য পিৰিয়ড অফ লকডাউন মে বি ট্ৰিটেড এজ deemed to be attended by all the student research scholars teolokok he attendance or pora apunak allow kori dise je 75% any to 75% attendance lage kintu ei lockdown or karone teolokok ki buli dhora hoise je sobe class 2 attend korise so teolokok hikone ei attendance or pora teolokok rehai dise so এইকেইটাই হল মেইন পইণ্ট so মই ভাবো আপোনালোকৰ ক্লিয়াৰ হৈছে ডাউটবোৰ so আপোনালোকৰ তাৰমানে এক্সাম হ'ব আপোনালোকৰ জুলাইত হেতুটো ধৰি থক আৰু যদি একদম সিচুৱেচন আৰু বেয়া হয় তেতিয়া হলে সেই 50%
50% আপোনালোকৰ সেই আপোনাৰ প্ৰচেছটো আপোনালোকৰ তাতে চলিব সো আপোনালোকে নিজৰ প্ৰিপাৰেচনটো কৰি যাওক ভালকে পঢ়ক ভাল ৰিজাল্ট কৰক বি পজিটিভ আশা কৰোঁ আপোনালোকে সবে ভালে আছে ধন্যবাদ আৰু আপোনালোকে যদি এতিয়াও মোৰ চেনেল সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব লাইক শ্বেয়াৰ মাই চেনেল অভিজ কমাৰ্চ জ্ঞান ধন্যবাদ